हेलो माय डियर स्टूडेंट्स, आज आम आलोचना करिम क्लास 12 केमिस्ट्री विद्युत रसायन चैप्टर नम्बर 3 एटो पुरानी किताबर अध्याय नम्बर 3 और नतुन किताबर अध्याय नम्बर 2 दिया आछे। आज एटा इम्पर्टेन्ट टपिक आलोचना करिम, हेटो हल मैं इयाते लिखि दिसो। चुआ कक्षर विद्युत चालक बल बा EMF बा इलेक्ट्रोमोटिव फोर्स बुली कोৱা হয় और इयाते कक्षर उपस्थापन अलरेडी कक्षर विद्युत चालक बल बुलिले कि बुझा বা কক্ষর বিদ্যুৎ চালক বল কাক বলে, কক্ষর বিদ্যুৎ চালক বল কেনেকৈ উলিওৱা হয়, সূত্ৰটো কি সেইটো আমি অলৰেডি আলোচনা কৰিছোঁ। তোমালোকে যদি চোৱা নাই চাই ল'বা। আজিও কক্ষৰ বিদ্যুৎ চালক বলৰ আৰু কিছুমান কনসেপ্ট অৰ্থাৎ আৰু কিছুমান কোক বিক্ৰিয়া লৈ আমি আলোচনা কৰিম। বিদ্যুৎ চালক বল ইয়াতে আমি EMF বা ই সেল বুলি কওঁ। কক্ষৰ বিদ্যুৎ চালক বল একচুয়ালি ই সেলেৰে বুজোৱা হয়। ওকে, ই সেল মানে হৈছে কক্ষৰ বিদ্যুৎ চালক বল और हेतु सूत्रটো হৈছে ER माइनस EL। ओके, ER माने হৈছে राइट हैंड इलेक्ट्रोड अर्थात हो हाथ इलेक्ट्रोड বুলি কোৱা হয় और EL लेफ्ट हैंड इलेक्ट्रोड बाও हाथ इलेक्ट्रोड विभव। ER माने হৈছে हो हाथ इलेक्ट्रोड विभव और EL माने হৈছে लेफ्ट हैंड इलेक्ट्रोड विभव। और ইয়াতে তোমালোকে মনত ৰাখিবা, অলৰেডি এটো আলোচনা কৰিছিলো, যেটো राइट हैंड इलेक्ट्रोड হয় অর্থাৎ এইটো ক্যাথোডত সংগঠিত হয় और लेफ्ट हैंड इलेक्ट्रोड এইটো এনোড বুলি কোৱা হয়। और ক্যাথোডত আমি জানো বিজারণ বিক্রিয়া সংগঠিত হয় और এনোডত কি হয় জারণ বিক্রিয়া সংগঠিত হয়। এতিয়া কোনো এটা কক্ষৰ উপস্থাপন কেনেকৈ কৰিব পাৰো আৰু সেই কক্ষৰ বিদ্যুৎ চালক বল কেনেকৈ উলিওৱা হয় আমি হেতু আলোচনা কৰিম। কক্ষৰ উপস্থাপন নকৰাকৈ আমি কক্ষৰ বিদ্যুৎ চালক বল উলিয়াব পাৰো বা কক্ষৰ উপস্থাপন কৰিও আমি বিদ্যুৎ চালক বল উলিয়াব পাৰো। ওকে, আমি ইয়াতে এটা বিক্রিয়া লিখিম। এটা হল জিংক সলিড প্লাস কপার 2 প্লাস একুয়াস জিংক 2 প্লাস একুয়াস প্লাস কপার সলিড। ওকে, এইটো এটা কোক বিক্রিয়া হয় আৰু তোমালোকে জানাই এইটো হল ডেনিয়েল কক্ষত সংগঠিত হোৱা ৰাসায়নিক বিক্রিয়া বা কোক বিক্রিয়া। এইটো ডেনিয়েল কক্ষত সংগঠিত হয়। ইয়াতে জিংকৰ পৰা জিংক 2 প্লাস লৈ পৰিৱৰ্তন হৈছে, ইলেক্ট্ৰন ত্যাগ কৰিছে, সেই কাৰণে জিংকৰ জাৰণ হৈছে আৰু কপাৰ 2 প্লাসে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি কপাৰ লৈ বিজাৰিত হৈছে। ওকে, ইয়াতে জিংক ইলেক্ট্ৰোডটো হৈছে এনোড আৰু কপাৰ ইলেক্ট্ৰোডটো হৈছে ক্যাথোড, অৰ্থাৎ ইয়াতে জিংকে এনোড হিচাপে কাম কৰিব আৰু কপাৰে কি কৰিব ক্যাথোড হিচাপে কাম কৰিব। ওকে, এতিয়া এই বিক্রিয়াটোৰ আমি কোক উপস্থাপন অর্থাৎ ইয়াতে লিখিছো কোক উপস্থাপন কেনেকৈ কৰা হয়। কোক উপস্থাপনৰ কাৰণে প্ৰথমে আমি যাৰ জাৰণ হৈছে হেতু আমি লিখিম। ইয়াতে সোয়া জিংকৰ জাৰণ হৈছে, তাৰ পিছত জিংকৰ জাৰণ হৈছে গতে জিংটো আমি লিখি তাৰ পিছত এটা ভাৰ্টিকেল লাইন অৰ্থাৎ উলম্ব ৰেখা আমি ইয়াতে দিব লাগিব। তাৰ পিছত ইয়াতে জিংক লিখিছো আৰু জিংকৰে কি লিখিব লাগিব ইয়াৰ আয়নীয় ৰূপটো লিখিব লাগিব। ইয়াতে দিয়া জিংক 2 প্লাস। ওকে, কি দিয়া আছে জিংক 2 প্লাস, জিংক 2 প্লাস তো একুয়াস, আয়নীয় থাকিলে আমি একুয়াস লিখো। সো ইয়াতে জিংক 2 প্লাস, কাৰণ কক্ষৰ উপস্থাপন নীতিমতে প্ৰথমতে কি লিখিব লাগিব ধাতু, তাৰ পিছত সেই ধাতুটোৰ আয়নীয় ফৰ্ম। ওকে, এটো লিখিলো। তাৰ পিছত এনেকৈ দুটা উলম্ব ৰেখা আমি দিম। এই দুটা উলম্ব ৰেখা লবন হেতু বা সল্ট ব্ৰিজ বুজোৱা হৈছে, কাৰণ ইয়াতে দুটা কোক বিক্রিয়া আছে, এটা হৈছে বিজারণ অর্ধ বিক্রিয়া আৰু এটা আছে জারণ অর্ধ বিক্রিয়া। আৰু জারণ অর্ধ বিক্রিয়াৰ কাৰণে এনেকৈ আমি এটো জারণ অর্ধ বিক্রিয়া হয় আৰু ইফালে লিখিম আমি বিজারণ অর্ধ বিক্রিয়া। বিজারণ অর্ধ বিক্রিয়াৰ কাৰণেও আমি ইয়াতে এটো আমি লিখিলো ধাতু আৰু ধাতুৰ আয়ন আৰু সল্ট ব্রিজ দিয়াৰ পিছত আমি লিখিম সল্ট ব্রিজৰ পিছত প্ৰথমতে আমি কি দিব লাগিব ধাতুৰ আয়নটো দিব লাগিব। ইয়াতে বিজারণ কপাৰ, সো কপাৰ 2 প্লাস টো আমি ইয়াতে লিখিম। ওকে, কপাৰ 2 প্লাস একুয়াস, তাৰ পিছত এটা উলম্ব ৰেখা দিম, উলম্ব ৰেখা দিয়াৰ পিছত তাৰ পিছত কপাৰ সলিড। ওকে, এইটো হৈছে কক্ষৰ উপস্থাপন। সো কক্ষৰ উপস্থাপনটো কেনেকৈ কৰিব লাগে, প্ৰথমে আমি ধাতু লিখিম, ধাতু বিশুদ্ধ অৱস্থাৰ যেটো ধাতু ৰূপ হেতু আমি লিখিম, এটা উলম্ব ৰেখা দিম, তাৰ পিছত সেই ধাতুটোৰ আয়নীয় ফৰ্মটো দিম, তাৰ পিছত লবন হেতু বা সল্ট ব্রিজ দিব লাগিব, তাৰ পিছত ধাতুৰ আয়ন দিব লাগিব, পিছত যেটো আছে হেতু ধাতুৰ নেক্সট যেটো ধাতু দিয়া থাকিব সেই ধাতুটোৰ আয়ন দিব লাগিব। ইয়াতে মনত ৰাখিবা প্ৰথম ক্ষেত্ৰত ধাতু
তাৰপিছত ধাতুৰ আয়ন কিন্তু সল্ট ব্ৰিজৰ পিছত কি দিব লাগিব প্ৰথমে ধাতুৰ আয়নটো দিব লাগিব আয়নীয় ফৰ্মটো দিব লাগিব তাৰপিছত বিশুদ্ধ ফৰ্মটো দিব লাগিব ওকে এইটো হল ডেনিয়েল কোখৰ উপস্থাপনা নীতি ওকে পৰীক্ষাত সুধিব পাৰে ডেনিয়েল কোখত সংগঠিত হোৱা কোকটো উপস্থাপন কৰা তেনেহলে এইখিনি কৰিব লাগিব ওকে আৰু ইয়াতে মনত ৰাখিবা যেটো সল্ট ব্ৰিজ বা লৱণ হেতু আছে লৱণ হেতুৰ বাওখিনি এইটো কোৱা হয় জাৰণ অৰ্ধ বিক্ৰিয়া আৰু এইটো সংগঠিত হয় এনোডত ওকে এইটো হৈছে জাৰণ অৰ্ধ বিক্ৰিয়া আৰু কোত সংগঠিত হয় এনোডত আৰু এইটো হৈছে লৱণ হেতুৰ সোফালে যেটো থাকিব হেতু হ'ব ক্যাথড আৰু ইয়াতে হয় বিজাৰণ অৰ্ধ বিক্ৰিয়া ওকে সো বিজাৰণ অৰ্ধ বিক্ৰিয়াটো ক্যাথডত সংগঠিত হ'ব আৰু জাৰণ অৰ্ধ বিক্ৰিয়াটো এনোডত সংগঠিত হ'ব অৰ্থাৎ সল্ট ব্ৰিজৰ বাওফালে থাকিব এনোড অৰ্থাৎ এনোড থাকিব আৰু সোফালে থাকিব ক্যাথড ওকে এইটো হল আমাৰ কোখৰ উপস্থাপন এতে এই কোকটোৰ বিদ্যুৎ চালক বল আমি কেনেকৈ লিখিম ই সেল অৰ্থাৎ কোখৰ বিদ্যুৎ চালক বল ই সেল ইকুয়াল টু ই আর অর্থাৎ রাইট হ্যান্ড ইলেকট্রোড মাইনাস ই এল লেফট হ্যান্ড ইলেকট্রোড ওকে এটা রাইট হ্যান্ড ইলেকট্রোড মানে হল যত বিজারণ হয় বিজারণ কোনটো হৈছে ক্যাথোডত বিজারণ হৈছে ওকে এটা ক্যাথোডত বিজারণ হৈছে গতিকে ই এটো লিখিম ক্যাথোডত কপার 2+ আয়নীয় ফর্মটো কপার 2+ অবলিক কপার এটো লিখিম মাইনাস ই এল মানে হৈছে জারণ আৰু জারণত আমি কি লিখিম জারণ যেহেতু জিংকৰ হৈছে গতিকে জিং 2+ অবলিক জিং ওকে এইটো হল আমাৰ কোখৰ বিদ্যুৎ চালক বল লিখোতে আমি সদায় আয়নীয় ফৰ্মটো আগত লিখো ইয়াতো লিখিম আৰু ইয়াতে বিজাৰণ বিভৱ বুলি কোৱা হয় কাৰণ কপাৰ 2+ তাৰ পিছত কপাৰ জিং 2+ তাৰ পিছত জিং ইয়াতে জাৰণটো আগত লিখিব নালাগে সদায় আমি বিজাৰণ বিভৱত লিখিম ওকে কিন্তু ইয়াতে লিখোতে আমি ইয়াতে প্ৰথমতে আমি লিখিম ধাতু তাৰ পিছত ধাতুৰ আয়ন তাৰ পিছত ধাতুৰ পিওর ফর্ম যেটো থাকিব কিন্তু ই সেলত আমি লিখিম ই আর মাইনাস ই এল ই কপার 2+ অবলিক কপার মাইনাস ই জিং 2+ অবলিক জিং ইয়াতে মাইনাস দিয়াৰ পিছত এল বা আর দিওটাতে আমি বিজারণ বিভৱত লিখিব লাগিব অৰ্থাৎ আয়নীয় ফর্মটা আগত দিব লাগিব ওকে এইটো হল আমাৰ কোখৰ উপস্থাপনা নীতি কোখৰ উপস্থাপন আৰু এইটো হল আমাৰ কোখৰ বিদ্যুৎ চালক বল ওকে এইটো এটা বিক্ৰিয়াৰ কাৰণে আমি কোখৰ উপস্থাপন আৰু ই সেল উলিয়ালো আৰু এটা এক্সাম্পল যদি লও সাপোজ কপার সলিড প্লাস সিলভার প্লাস একুয়াস কপার 2+ একুয়াস টু সিলভার সলিড ওকে এইটো আৰু এটা কোক বিক্ৰিয়া আমি লিখিছো এতে এই কোক বিক্ৰিয়াটো আমি কি কৰিব লাগিব উপস্থাপনটো লিখিম এই কোখৰ উপস্থাপনাটো কি হ'ব সেল ৰিপ্ৰেজেন্টেশন বুলি কোৱা হয় আৰু তাৰ পিছত আমি লিখিম কোখৰ বিদ্যুৎ চালক বলকে তাৰ আগতে কাৰ জাৰণ হৈছে কাৰ বিজাৰণ হৈছে অলপ চাব লাগিব এতে কপাৰৰ জাৰণ অৱস্থা 0 কপাৰৰ পৰা কপাৰ 2+ অৰ্থাৎ দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে আমি জানো যে ত্যাগ কৰে তাক জাৰণ বুলি কোৱা হয় গতিকে কপাৰৰ এই ক্ষেত্ৰত কি হৈছে জাৰণ হৈছে ওকে অন দা আদাৰ হ্যান্ড ইফালে সোয়া 2 সিলভার প্লাস আছে ইয়াতে আয়নীয় ফর্ম সিলভার প্লাসৰ পৰা সিলভাৰ লৈ পৰিৱৰ্তন হৈছে বিশুদ্ধ ইয়াতে জাৰণ অৱস্থা 0 গতিকে ইয়াতে কি সিলভারে ইলেক্ট্রন গ্রহণ কৰি সিলভাৰ লৈ বিজাৰিত হৈছে গতিকে এইটো কি বিজাৰণ গতিকে কপাৰৰ জাৰণ হৈছে সিলভাৰৰ বিজাৰণ হৈছে ওকে এইটো আমি বুজি পালো এতিয়া আমি লিখিম কোখৰ উপস্থাপনত প্ৰথমে লিখিব লাগে যেটো জাৰণ হৈছে অৰ্থাৎ এনোডৰ পাৰ্ট অৰ্থাৎ জাৰণৰ পাৰ্টটো আমি আগত লিখিম সো কপাৰ সলিড লিখিলো ওকে তাৰ পিছত এই কপাৰ আয়নীয় ফৰ্মটো কি আছে কপাৰ 2+ একুয়াস ওকে তাৰ পিছত সল্ট ব্ৰিজ দিব লাগিব লৱণ হেতু আৰু লৱণ হেতুৰ কাম কি দুয়োটা অৰ্ধকক্ষক কানেকশন কৰা বা সংযোগ কৰা ওকে এইখিনি আমি অলৰেডি আলোচনা কৰিছো লৱণ হেতু তাৰ টপিকটো তাৰ পিছত কপাৰ ইয়াতে আমি লিখিম সিলভার প্লাস একুয়াস ওকে তাৰ পিছত কি দিব লাগিব সিলভার দিব লাগিব ওকে সলিড ওকে এইটো হল আমাৰ কোখৰ উপস্থাপন আৰু ইয়াতে এটা কথা মনত ৰাখিবা ইয়াতে Ag+ ৰ আগত 2 আছে ইয়াতে Ag ৰ আগত 2 আছে আমি দিব নালাগে কোখৰ উপস্থাপনত এইটো আমি দিব নালাগে জাস্ট আমি আয়ন আৰু ধাতুৰ ফৰ্মটো লিখিব লাগে ওকে এইটো হল কোখৰ উপস্থাপন তাৰ পিছত এই কোকটোৰ কাৰণে আমি বিদ্যুৎ চালক বল আমি উলিয়াম ওকে সো বিদ্যুৎ চালক বল ই সেল
চোৱা কক্ষৰ বিদ্যুৎ চালক বল আমি বিক্ৰিয়াটোৰ পৰা কৰিব পাৰোঁ বা কক্ষৰ উপস্থাপন যেটো দিয়া থাকিব তাৰ পৰা আমি কৰিব পাৰোঁ কক্ষৰ উপস্থাপন দিয়া থাকিলে ই সেল আমি উলিয়াব পাৰোঁ বা ডাইৰেক্ট ৰিঅ্যাকচনৰ পৰা আমি ই সেল উলিয়াব পাৰোঁ ওকে সো ই সেল ইকুয়াল টু কি আছিল ই আৰ মাইনাস ই এল ওকে ই আৰ মানে বিজাৰণ এটা কাৰ বিজাৰণ হৈছে আকো জানো লৱণ হেতুৰ বাওফালে কি হয় এনড আৰু এনডটো হৈছে আমাৰ জাৰণ ওকে আৰু লৱণ হেতুৰ সোফালে যিখিনি অংশ থাকে এটো হৈছে বিজাৰণ বা কেথড এটো লিখি ললে বেছি ভাল কনসেপ্ট আৰু ক্লিয়াৰ হ'ব ওকে সো ই আৰ ৰাইট হ্যান্ড ইলেক্ট্ৰড অৰ্থাৎ বিজাৰণ বিক্ৰিয়া হ'ব এতে আৰ মনত ৰাখিব পাৰিবা আৰ মানে ৰিডাকশন মানে বিজাৰণ হেটো মনত ৰাখিলেও হৈ যাব বিজাৰণ কাৰ হৈছে সিলভাৰৰ গতিকে আমি ই লিখিম ই সিলভাৰ প্লাস অবলিক সিলভাৰ মাইনাস ই এল এল মানে জাৰণ হৈছে কপাৰ 2+ লিখোতে কপাৰ 2+ তো আগত লিখিব লাগিব ওকে সো এইটো হৈছে আমাৰ ই সেল অৰ্থাৎ বিদ্যুৎ চালক বলকে সো এনেকৈ আমি কক্ষৰ বিদ্যুৎ চালক বল উলিয়াব পাৰোঁ তোমালোকে এখিনি প্ৰ্যাকটিস কৰিবা পৰৱৰ্তী ভিডিঅ'টোত আমি আৰু ইয়াত প্ৰমাণ বিদ্যুৎ চালক বল কি আৰু প্ৰমাণ বিদ্যুৎ চালক বল কেনেকৈ উলিওৱা হয় সেই সম্পৰ্কে আলোচনা কৰিম